এইখন মণ্ডলৰ নাম কি জনাব? অতি সহজ মণ্ডল, অতি সহজ মণ্ডল। চাওক মই কি ধুনীয়াকৈ আঁকিছোঁ, কিন্তু কাষতবিলাক এইবিলাক যে বনাই দিছোঁ, এইবিলাক আচলতে বিধিগত নহয়। মই দেখিবলৈ ধুনীয়াৰ কাৰণে বানিছোঁ। অকল মণ্ডলখন আঁকিলেও নহয়, মানে ধুনীয়া টাইপ হ'ব লাগে। অকণমান সময় হয়তো বেছি যাব পাৰে, আধা ঘণ্টা বেছি যাব পাৰে, কিন্তু ধুনীয়াকৈ বনাব, ডিচিপ্লিনত বনাব। যদি 4জন মানুহে কয়, পূজাত যিখিনি মানুহ থাকে গোটেইবিলাকে কয় যে মণ্ডলখন ভাল হৈছে, ধুনীয়া হৈছে। গতিকে সদায় একান্ত মনে বনাব, নিজেও আশীৰ্বাদ পায়, গৃহস্থ আশীৰ্বাদ পায়। কিন্তু এই মণ্ডলখনৰ নাম কি জনাব? কি কি পূজাত ব্যৱহাৰ কৰিব পাৰি? অতি সহজ মণ্ডল জনাব। আপোনালোকক শুদ্ধ অঞ্চৰ দিয়াসকলক, তেখেতসকলক উষ্মাত আদৰণি জনোৱা হ'ব। আৰু মোৰ মানে ভাল বন্ধু হিচাপে তেওঁলোকক বন্ধু হিচাপে মই থাকিম, ভাল বন্ধু হিচাপে থাকিম। এই মণ্ডলখন যদি পঞ্চগুৰা দিল হয় আৰু ধুনীয়া হ'ল হয়। কিন্তু মণ্ডলবিলাক সদায় একান্ত মনে বনাব লাগে, অতি শ্ৰদ্ধা কৰি বনাব লাগে, আৰু সদায় ডিচিপ্লিন বনাব লাগে। চাৰিটা যদি আমি দেখি ভাল পায়। এইবিলাক হৈছে গোঁসাইৰ আসন বুলি কওঁ। গোঁসাইৰ আসন অতি ধুনীয়াকৈ বনাব লাগে। গতিকে তেওঁৰ পৰা নিশ্চয় আশীৰ্বাদ পায়, মই ভাবোঁ। নিজেও আশীৰ্বাদ পায়, প্লাছ গৃহস্থ আশীৰ্বাদ পায়। গতিকে সদায় এটা ডিচিপ্লিন বনাব লাগে, তেতিয়াহে মণ্ডলখন ভাল হয়। আৰু প্লাছ অকণমান সময় গ'লেও ধুনীয়াকৈ আঁকিবৰ চেষ্টা কৰিব। এইবিলাক হৈছে বিধিগত নহয়, জাষ্ট মই ধুনীয়া হোৱাৰ কাৰণে বনাইছোঁ, দেখিবলৈ ধুনীয়া হোৱাৰ কাৰণে বনাইছোঁ। গতিকে এইটো কথা ক'লোঁ, মণ্ডলখনৰ নাম কি, কি কি পূজাত ব্যৱহাৰ হয়। আৰু এটা কথা ক'লোঁ, অকণমান হিংছ এটা দিলোঁ, অতি সহজ মণ্ডল। নামটো সহজ, অতি সহজ, চব পূজাতে ব্যৱহাৰ কৰিব পাৰি। কিন্তু এইটো নহয়, দুৰ্গা পূজা, কালী পূজা এইবিলাকত এইটো মণ্ডল দিয়া নহয়। দুৰ্গা পূজা, কালী পূজা, মনসা এইবিলাকত দিয়া নহয়। বাকীখিনি মই নকওঁ, গতিকে আপোনালোকে জনাব। এইটো কথা ক'লোঁ, যিসকলে মোৰ ভিডিঅ'টো চাই লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু যিসকলে পুৰোহিতবিলাকে আপুনি অতি মানে একান্ত নিমনৰ চেষ্টা কৰিব, যাতে সকলোৱে ভাল পায়। পুৰোহিতজন অতি ধুনীয়া, মানে মণ্ডলখন অতি ধুনীয়া হৈছে। গতিকে এইটো কথা ক'লোঁ। মই যিখিনি পূজা পাতল কৰোঁ, সঁচাকৈ মণ্ডলবিলাক অকণমান সময় বেছি গ'লেও মই ধুনীয়াকৈ বনোৱাৰ চেষ্টা কৰোঁ, অতি ধুনীয়াকৈ বনোৱাৰ চেষ্টা কৰোঁ। কাৰণ কিয়, গোঁসাইৰ আসন সদায় ডিচিপ্লিন বনাব লাগে, ধুনীয়াকৈ বনাব লাগে, দেখিবলৈ যাতে চবেই কয় মণ্ডলখন ধুনীয়া হৈছে। গতিকে ইয়াৰ মণ্ডলখনৰ নাম কি ক'ব জনাব। ধন্যবাদ।